এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে। মই শুনিবলৈ পাইছোঁ গৰিমা হেনো কথাটো একচেপ্ট কৰিছে, যে তেওঁ হয়তো মই শুনিছোঁ নেকি তেনেকুৱা, মই ঠিকেই শুনিছোঁনে বাৰু, একচেপ্ট কৰিছে। মোৰ সেই কথাটো ভাল লাগে। এতিয়াতো আইনগত হিচাপে আছে, চাৰ্জশ্বিটৰ পিছত যেতিয়া আমাৰ দ্বাৰস্থ হৈছে, গতিকে আমি ধৈৰ্য সহকাৰে আমি অপেক্ষা কৰিবই লাগিব যে কি আহে। আৰু এইটোতো এতিয়াই ন্যায় প্ৰদান হোৱা নাই নহয়, এতিয়া চাৰ্জশ্বিটখনহে দাখিল কৰিছে। আদালতে ন্যায় দিব যেতিয়া গোটেই কেছটো চলিব। তাৰ পাছত কি হয় সেইখিনি সময়লৈকে আমি অপেক্ষা কৰিব লাগিব, আৰু দোষীয়ে শাস্তি পাওক, আমি সেইটোৱে কামনা কৰোঁ সদায়। সেইটো আমিতো বিশ্বাস কৰিবই লাগিব নহয়, আমি সেইটো বিশ্বাস কৰিব লাগিব, এগৰাকী নাগৰিক হিচাপে বাধ্য আমি, আৰু হোৱাটো উচিত নহয় জানো? এগৰাকী মহান শিল্পীৰ প্ৰয়াণৰ পিছত যদি তেখেতৰ ওপৰত চলা, তেখেতৰ দোষীসমূহৰ ওপৰত চলা বিচাৰটো যদি সঠিক ৰূপে নচলে, তেতিয়াহ'লে এইখন সমাজত কি থাকিলে আৰু? জুবিন গাৰ্গৰ নিচিনা এগৰাকী ব্যক্তি, এগৰাকী শিল্পী সত্তাই আমাৰ মাজৰ পৰা এনেকৈ হেৰাই যোৱাটো আমাৰ কাৰণে ডাঙৰ কথা আচলতে। গতিকে পৰিৱেশ পৰিস্থিতি কি হৈছে সমাজখনত, সেইবোৰ বহুত চিন্তাৰ বিষয় হৈ যায় আমাৰ কাৰণে, বিশেষকৈ আমিও যিহেতু এনেকুৱা সৃষ্টিশীল কামৰ লগতে জড়িত হৈ আছোঁ। গতিকে দুবাৰ চিন্তা কৰিবলৈ বাধ্য হওঁ আমি, আচলতে সমাজখন কোন দিশে গৈ আছে এতিয়া। প্ৰথম কথা হৈছে যে মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে। মই শুনিবলৈ পাইছোঁ গৰিমা হেনো কথাটো একচেপ্ট কৰিছে, যে তেওঁ হয়তো মই শুনিছোঁ নেকি তেনেকুৱা, মই ঠিকেই শুনিছোঁনে বাৰু, একচেপ্ট কৰিছে। মোৰ সেই কথাটো ভাল লাগে। মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে, যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে সেই শেষৰ ভিডিঅ'টো মোক লাগে। এতিয়া এজন মানুহক মই যদি নিজে হাতেৰে ডুবাই মৰা নাই পানীত, কিন্তু ডুবি থকা মানুহজনক যদি মই পাৰিও সহায় কৰা নাই, সেইটো কিন্তু সমান্তৰালভাৱে দোষী বুলি মই বিশ্বাস কৰোঁ। তদন্ত আৰম্ভ হোৱাৰ আগতেই আমি যিবোৰ ধাৰণা কৰিছিলোঁ, সেইবোৰ ধাৰণাই সঁচা হৈছেগৈ। এজন জুবিনৰ বন্ধু হিচাপে, জুবিন অনুৰাগী হিচাপে, জুবিনৰ ভক্ত হিচাপে মই বিচাৰোঁ যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে। মোৰ বহুত কথা আছে, ইমান ঢেৰ কথা ক'বলৈ এতিয়া একচুৱেলি এইটো সময়ত মোৰ মুডটোতো নাই, কাৰণ অলপমান মুডটো বেলেগ ধৰণে আহিছিলোঁ। আৰু দ্বিতীয় কথা হৈছে যে, প্ৰথম কথা হৈছে যে মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে, আৰু সন্তুষ্ট নহয়। আৰু মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে, যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে সেই শেষৰ ভিডিঅ'টো মোক লাগে। এজন জুবিনৰ বন্ধু হিচাপে, জুবিন অনুৰাগী হিচাপে, জুবিনৰ ভক্ত হিচাপে মই বিচাৰোঁ যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে, আৰু মোক সেইটো লাগে। গতিকে বাকী সবিশেষ মই আৰু এইকেইদিনৰ ভিতৰতে ক'ম, আৰু অলপমান তথ্যও আহৰণ কৰিব লাগিব, কাৰণ এইটোত মই আন্ধাৰত মানে কাৰ চলাই থাকিলে নহ'ব। গতিকে অলপমান মই ভালকৈ আৰু অলপমান চাই লওঁ। মই আজিৰ তাৰিখত কেৱল এটাই কথা কওঁ যে মই সন্তুষ্ট নহয় এই কথাটোত। মই কি ক'ম, আমি আৰম্ভণিৰ পৰাই এই তদন্ত আৰম্ভ হোৱাৰ আগতেই আমি যিবোৰ ধাৰণা কৰিছিলোঁ, সেইবোৰ ধাৰণাই সঁচা হৈছেগৈ। আমি তদন্ত আৰম্ভ নহওঁতেই, তেওঁলোকে ৰিজাল্ট নিদিওঁতেই আমি একিউজেশ্যন দিছিলোঁ যে ইট ৱাজ এ কেছ অফ নেগলিজেঞ্চ। তেওঁলোকে কৰিছে যিটো ধৰণৰ কাম, সেইটো কাম মানে খুব এমেচাৰাছ হৈছে, সেইটো প্ৰফেশ্যনেল এজন মানুহৰ হেণ্ডলিং তৰিকা নহয়। গতিকে যেতিয়া এজন মানুহক মই যদি নিজে হাতেৰে ডুবাই মৰা নাই পানীত, কিন্তু ডুবি থকা মানুহজনক যদি মই পাৰিও সহায় কৰা নাই, সেইটো কিন্তু সমান্তৰালভাৱে দোষী বুলি মই বিশ্বাস কৰোঁ। গতিকে মোৰ দৃষ্টিত বহুত কথা, বহুত প্ৰশ্নৰ মোৰ হোৱা নাই, কিন্তু মই শুনিবলৈ পাইছোঁ, এতিয়াও মই ভালকৈ গম পোৱা নাই এই কথাষাৰ। মই শুনিবলৈ পাইছোঁ গৰিমা হেনো কথাটো একচেপ্ট কৰিছে, যে তেওঁ হয়তো মই শুনিছোঁ নেকি তেনেকুৱা, মই ঠিকেই শুনিছোঁনে বাৰু, একচেপ্ট কৰিছে। মোৰ সেই কথাটো ভাল লগা নাই। গৰিমা মোৰ বন্ধু হয়, জুবিন মোৰ বন্ধু, কিন্তু মোৰ ব্যক্তিগতভাৱে মই কিন্তু সন্তুষ্ট নহয়। গৰিমা বৌয়ে কেলৈ একচেপ্ট কৰিছে তো গৰিমা বৌয়ে জানিব, কাৰণ হয়তো ভিতৰুৱা কিছুমান কথা জানে আমি যিবিলাক নাজানো, সেইটো কাৰণে হয়তো একচেপ্ট কৰিছে। কিন্তু আমাৰ কিছুমান কুৱেশ্যন মনত আহি থাকে, আৰু সেইবোৰ আহিয়ে থাকিব। আৰু সেইটো কুৱেশ্যন আমি যেতিয়ালৈকে ন্যায় নাপাম, হয়তো আমাকতো অপেনলি কোনেও কোৱা মানুহ নহয় যে এনেকুৱা হৈছিলে। কিন্তু আমি বিচাৰোঁ যে সোনকালে জুবিন দাই ন্যায় পাওক, আৰু যদি জুবিন দাই অসমত ন্যায় নাপায়, আমিনো কোন? আৰু আমিতো ধূলিকণাৰ এটাৰ যোগ্য নহয়। গতিকে আমি সোনকালে বিচাৰোঁ জুবিন দাই ন্যায় পাওক, জুবিন দাই আত্মা য'তে আছে শান্তিত থাকক।